নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আপোনালোকৰ কোনোবা এজনে কৈছিলে যে আপুনি অলপ মিমৰ ওপৰত ৰিয়েকচন দিলে ভাল হয় মিম মানে সাধাৰণতে যিবিলাক হাঁহিৰ কাৰণে দি থাকে পোষ্টবিলাক আমাৰ সোশ্যাল মিডিয়াত আৰু আমি আইপিএলতো তেনেকুৱা ধৰণৰ দেখিবলৈ পাওঁ যে খেলৰ পাছত কিছুমান পোষ্ট এনেকুৱা দেখিবলৈ পোৱা যায় মিম দেখিবলৈ পোৱা যায় যিবিলাক যথেষ্ট শ্বেয়াৰ হয় মিম শ্বেয়াৰ কৰা মানুহ আজিকালি জানেই যে সোশ্যাল মিডিয়াত মিম মানে বুলি ক'লে কি বুজোৱা যায় গতিকে যিখিনি মিম আৰচিবি আৰু এছআৰএছ প্ৰথমখন মেচ আইপিএলৰ 2024ৰ তাৰ মিমখিনি আমি চাই লোৱা হওক চ' এইটো মিম চাওক ইয়াত দেখুৱাইছে যে আইপিএল স্পেচিয়েল হায়দৰাবাদী বিৰিয়ানী ইজ ৰেডি চ' হায়দৰাবাদী বিৰিয়ানীটো কোনে বনাইছে সিফালে ৰজত পাটিদাৰ এইফালে বিৰাট কোহলি বনাইছে আৰু হায়দৰাবাদী বিৰিয়ানীটোৰ মাজত সোমোৱাই দিয়া হৈছে এইফালে ক্লাছেন এফালে ঈশান কিষণ গতিকে এইটো মানে বিৰাট কোহলিয়ে গোটেই হায়দৰাবাদী বিৰিয়ানীটো বনাই আছে মেইন চেফটো হৈছে বিৰাট কোহলি এইটো এটা মিম সাধাৰণতে প্ৰকাশ কৰা হৈছে দেন তাৰ পাছত আৰু এটা মিম চাওক এইটো হৈছে যে বিৰাট কোহলি স্মেচিং মালিংগা ইন 2026 কুছ নাহি বদলা ইয়াৰ আজ ভি সব কুছ वैसे का वैसे ही है গতিকে একো বদলি হোৱা নাই আগৰ নিচিনা একো সলনি হোৱা নাই আগৰ নিচিনাই আছে বুলি কৈছে বিৰাট কোহলিৰ ক্ষেত্ৰত সেইটোতো হয় এইটো সকলোৰে আমাৰ ফিল হৈছিলে খেলখন চাই থাকোঁতেও যে বিৰাট কোহলি আগৰ নিচিনাই হৈ আছে নেক্সট এইটো আহিলে যে ব্ৰো হেভন ফৰগটেন 19 নৱেম্বৰ ইয়াত গতিকে 19 নৱেম্বৰটো আজিও পাহৰা নাই বুলি কৈছে 2023 চনৰ ৱৰ্ল্ড কাপৰ ফাইনেলত হৰা সেইটো ডেট 23 ওডিআই ৱৰ্ল্ড কাপৰ ট্ৰেভিছ হেডৰ মানে আউট হোৱাৰ পাছত যিটো ৰিয়েকশ্যন দিছিলে বিৰাট কোহলিয়ে গতিকে সেইটো কাৰণে কোৱা হৈছে যে অষ্ট্ৰেলিয়াৰ সেই 23 চনৰ যিটো বিশ্বকাপ বিজয় যিটো হাৰিছিলে ইণ্ডিয়া সেইটো কথা কোৱা হৈছে বিৰাট কোহলিয়ে পাহৰা নাই হয়তো এতিয়াও সেইটো ৰিয়েকশ্যনটো যিহেতু দিছে সেইটো কথা মিম হিচাপে প্ৰকাশ কৰিছে তাৰপৰা চাওক কেদাৰ পাণ্ডিয়া বুলি দিছে এটা সাধাৰণতে বল আমাৰ কুণাল পাণ্ডিয়াৰ ফালৰ পৰা মাৰিছিলে হাতটো বেকা কৰি যি ধৰণে কেদাৰ যাদৱে বলিং কৰে এটা সময় ৰিয়ান পৰাগেও তেনেকুৱা বলিং কৰি এম্পায়াৰৰ ফালৰ পৰা ৱাৰ্ণিং খাইছিলে ৱাৰ্ণিং পাইছিলে গতিকে এনেকুৱা ধৰণৰ বলিং হাত বেকা কৰি মই আগতে কেদাৰ যাদৱে তেনেকুৱা ধৰণৰ বলিং দিয়া দেখিবলৈ পোৱা যায় সেইটো কাৰণে এইটো সাধাৰণতে এটা মিম ইয়াত আমি দেখিবলৈ পাইছোঁ কেদাৰ পাণ্ডিয়া বুলি কৈছে সাধাৰণতে কুণাল পাণ্ডিয়াক তাৰপৰা চাওক আৱাৰ চাইল্ডহুড ইন এ ছিংগল পিক আমাৰ সৰুকালটো এখন সিংগল পিকচাৰত দেখুওৱা হৈছে বুলি কৈছে ইয়াত কোন আছে দিল ষ্টেন আছে বিৰাট কোহলি আছে অনিল কুম্বলে আছে গতিকে এইটো সাধাৰণতে দেখুওৱা হৈছে আৰু কিছুমান প্লেয়াৰ আছে চাইল্ডহুডত অকল বিৰাট কোহলি বা দিল ষ্টেন বা কুম্বলে বুলিয়ে নহয় আৰু কিছুমান থাকিব তাত গতিকে এইটো ইমানো বৰ পাৰফেক্ট হোৱা নাই মিমটো দেন আহিলে জেকব ডুফি ইয়াততো নাহি আ ৰাহা হেজল গড কি গতিকে হেজলউডৰ মনত পৰিছে নেকি হেজলউডলৈ সুধিছে আৰচিবি সমৰ্থকসকলক চ' হেজলউডলৈ মনত পৰা নাই যিদৰে সাধাৰণতে ডুফিয়ে বলিং কৰিলে হেজলউডলৈ চাগে মনতে পৰা নাই হয় নহয় গতিকে সেইটো এটা মিম বনাইছে তাৰপাছত এইটো দিছে বিটুইন দিছ টু মোমেণ্টছ উই অল গ্ৰিউ আপ বুলি কোৱা হৈছে এইটো মোমেণ্ট আৰু এইটো মোমেণ্ট গতিকে হয় বিৰাট কোহলি এইটো মোমেণ্ট আৰু এইটো মোমেণ্টৰ মাজতে আমি আগবাঢ়ি আহিছোঁ আমি ডাঙৰ হৈছোঁ ডাঙৰ দীঘল হৈছোঁ এইটো এটা সত্য কথাই কৈছে তাৰপৰা এইটো চাওঁ ইয়াত দিছে যে when Ishan Kishan was at his lowest when Ishan Kishan is at his peak that's how real friendships are গতিকে হয় ঈশান কিষণৰ ভাল সময়তো বেয়া সময়তো বিৰাট কোহলিৰ লগত আছে এইটো হয় ভাল সময়তো বিৰাট কোহলিৰ লগত মানে উৎসাহ দিছিলে বেয়া সময়তো উৎসাহ দিছিলে সেইটো দেখিবলৈ পোৱা যায় তাৰপৰা চাওক ফুল চিনেমা হল এট ধুৰন্ধৰ 2 ইণ্টাৰভেল চিন ধুৰন্ধৰ 2 মই নাই চোৱা বাৰু ধুৰন্ধৰ 2 কি হৈছিলে নাজানো ইণ্টাৰভেল চিনত এনেকুৱা হৈছিলে তো বিৰাট কোহলি যিটো ৰিয়েকশ্যন দিয়ে বিৰাট কোহলি ৰিয়েকশ্যন দিয়ে থাকে এইবিলাক গতিকে এইটো এটা দিয়া হৈছে আৰু এইটো দিছে এছআৰএছ ফেন্স আফটাৰ ৱাচিং দেয়াৰ বলাৰ্ছ পাৰফৰ্মিং ফৰ অৰেঞ্জ কেপ ৰেচ দেন ফৰ পাৰ্পল কেপ এছআৰএছৰ যিসকল বলাৰ সেইসকলে পাৰ্পল কেপৰ সলনি আটাইতকৈ বেছি উইকেট লোৱাৰ বলাৰক সাধাৰণতে পাৰ্পল কেপ দিয়া হয় আৰু সেইটো সলনি আটাইতকৈ বেছি ৰান কৰা বেটাৰক সাধাৰণতে অৰেঞ্জ কেপ দিয়া হয় অৰেঞ্জ কেপৰ পাছতে বেছি দৌৰিছে বুলি কৈছে এইটো মিমত এছআৰএছৰ বলাৰসকল যি ধৰণে পিটন খাইছে এইটো বুজাব বিচাৰিছে এইটো হাঁহি উঠা কথা এটা চ' নেক্সট আহিলে দেৱদত্ত পাডিকল ইন আইপিএল দেৱদত্ত পাডিকল আইপিএলত আৰচিবিৰ কাৰণে খেলোঁতে তেখেতৰ মানে একদম শক্তি আছিলে গা একদম ষ্ট্ৰং দেখিবলৈ পোৱা গৈছে আৰু যেতিয়া ৰাজস্থানৰ কাৰণে খেলিছিলে তেতিয়া একেবাৰে নিশকতীয়া আছিলে দুৰ্বল আছিল এইটো এখন মিমৰ জৰিয়তে দেখুওৱা হৈছে চ' হয় ৰাজস্থানৰ লগত যেতিয়া খেলিছিলে ৰাজস্থানৰ ফালে যেতিয়া পাডিকলে খেলিছিলে তেতিয়া একো কামেই নাছিলে একো কৰিব পৰা নাছিলে বিশেষ 10-20 ৰানৰ ভিতৰত আউট হৈ যায় বিশেষ ইনিংছ খেলিব নোৱাৰে কিন্তু যেতিয়াই আহি গ'ল আৰচিবিলে তেতিয়া ৰেহৰূপে সলনি হৈ গ'ল এইটো ক'ব বিচাৰিছে এইটো মিমৰ জৰিয়তে চ' এইটো হয়ও নোহোৱাও নহয় কিন্তু এইটো কথা এইটো সত্য কথা সেইটো আৰু চাওক এইটো কিন্তু সাংঘাতিক হাঁহি উঠা কথা হাউ গাৰ্লছ কণ্ট্ৰিবিউট যেতিয়া ছোৱালীবিলাকে মানে কিবা খানা চানা ওলায় তেতিয়া সকলোৱে সমানকৈ 50-50-50-50কৈ মানে এইটো ভাগ কৰাটো ইয়াতে এইটো মিমত দেখুৱাইছে হাউ বয়জ কণ্ট্ৰিবিউট
ল'ৰাসকলে কেনেকৈ কণ্ট্ৰিবিউট কৰে, কোনোবাই 80 দিয়ে, কোনোবাই 31 দিয়ে, কোনোবাই 11, কোনোবাই 7। গতিকে এইটো ইয়াত দেখুৱাব বিচাৰিছে মানে ল'ৰাবিলাকে কোনোবাই যদি কম ভৰে, কোনোবাই বেছি ভৰে, কিন্তু ছোৱালীবিলাকে সকলোৱে সমান সমান অংক দিব লাগে। এইটো হয়, কিন্তু এইটো কথা হয় আমাৰ ৰিয়েল ৱৰ্ল্ডতো যদি আপোনালোকে চায় এইটো কথা কিন্তু হয়। ছোৱালীবিলাকে পূৰা চবৰে ভাগ সমান সমান হ'ব লাগিব কিবা যদি শ্বেয়াৰিং কৰে ন, বা কিবা পইচা ভাগ কৰে। কিন্তু ল'ৰাবিলাকৰ ক্ষেত্ৰত এইটো নহয়, কোনোবাই কম পাব, কোনোবাই বেছি পাব, কোনোবাই বেছি দিব। কথাটো এনেকুৱা, এইটো কিন্তু একদম সত্য কথা। তাৰ পৰা আহিলে IPL सीजन के पहले ही मैच में कैच ऑफ द सीजन एवार्ड जीत लिया। ফিল চল্টে যিটো কেচ ধৰিছিলে প্ৰথমখন মেচতে, যিটো কেচ অফ দ্য ছিজন বুলি এটা মানে IPLৰ ফাইনেল শেষ হোৱাৰ পাছত এটা সাধাৰণতে এৱাৰ্ড দিয়া হয় বেষ্ট কেটছটো। গতিকে এইটোৱে বেষ্ট কেটছ হ'ব বুলি কোৱা হৈছে। নিশ্চিতভাৱে নিঃসন্দেহে যি ধৰণে কেটছটো ধৰিছে, ইয়াৰ পাছলৈও বিভিন্ন মেচত বিভিন্ন কেটছ ধৰিব বিভিন্ন প্ৰকাৰৰ, কিন্তু এইটোৱে জিকিব নিচিনা লাগিছে। হয়ও এইটো সত্য কথাই কোৱা হৈছে। আকৌ এইটো জাৰ্চিৰ ওপৰত, এইটো আমাৰ লাষ্ট মিম আজিৰ এইখন খেলৰ ক্ষেত্ৰত, প্ৰথমখন খেলৰ ক্ষেত্ৰত। জাৰ্চি অফ RCB, DC এণ্ড RCB আৰু DC আৰু RR গোটেইকেইটা জাৰ্চি প্ৰায় একে প্ৰকাৰে, বিশেষকৈ DC আৰু RR গোটেইকেইটা জাৰ্চি প্ৰায় একেই, ৰং একেই, আৰু RCBটো অকণমান একে প্ৰকাৰে বুলি ক'ব লাগিব। গতিকে এনেকুৱা ধৰণে এইটো এটা মিম দেখুওৱা হৈছে যে তিনিটা টিমৰ জাৰ্চি একে হ'ব পাৰে। গতিকে এইখিনি আছিলে মিম। কেনেকুৱা লাগিলে আপোনালোকে মোক ৰিকুৱেষ্ট কৰিছিলে এজনে, মই তেওঁক ধন্যবাদ জনাইছোঁ যে তেওঁ এটা নতুন আইডিয়া আমাক দিছে যে মিমবিলাকৰ ওপৰত অলপ ৰিয়েকশ্যন দিব পাৰি। আমি অলপ আলোচনা কৰি দিলোঁ। গতিকে পাছলৈ আমি এইটো কণ্টিনিউ কৰিম। এইটো মিম ভাণ্ডাৰ, মিমৰ ভাণ্ডাৰ আমাৰ যিটো ছেগমেণ্ট, আমাৰ এইটো নতুন শিতান ক্ৰিকেট গুৰু আছামত। আমি আগতে এইবিলাকৰ ওপৰত আলোচনা কৰা নাছিলোঁ, আমি ভিডিঅ' দিয়া নাছিলোঁ এনেকৈ। গতিকে আজি অলপ আলোচনা কৰি দিলোঁ নতুন শিতান। আৰু কোনোবা এজন যিজনে সাধাৰণতে আমাক এইটো ছাজেষ্ট কৰিছিলে যে এনেকুৱা ওপৰত ভিডিঅ' দিব লাগে, তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা নতুন শিতান ক্ৰিকেট গুৰু আছামৰ লগত এড কৰাৰ কাৰণে। তেতিয়ালৈকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। নেক্সটখন খেলৰ ওপৰতো হয়তো আমি এনেকুৱা ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে আৰু এটা ভিডিঅ' লৈ প্ৰতিশ্ৰুতি বিদায় মাগিলোঁ। নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, লগতে ঘণ্টাটো দবাই দিব, লগতে হাইপ দি দিব। ধন্যবাদ।